টোটেল 1000 টকা বৃদ্ধি আশা কৰ্মীৰ ফিক্স যিটো ৰিনুমাৰেশ্যন আছিলে তাত বৃদ্ধি পাব অৰ্থাৎ 3000 টকাৰ পৰা 4000 টকালৈ এই ফিক্স ৰিনুমাৰেশ্যন বৃদ্ধি হ'ব আৰু 1 অক্টোবৰ 2025 পৰা এটো আৰম্ভ হ'ব এতিয়া বৰ্তমান 3000 পাই আছে 2000 সেন্ট্রাল গভর্নমেন্টে দিয়ে 1000 স্টেট গভর্নমেন্টে দিয়ে এটা নতুনকে অক্টোবৰৰ পৰা 4000 পাব 4000ত 2500 টকা সেন্ট্রাল গভর্নমেন্টে দিব 1500 টকা স্টেট গভর্নমেন্টে দিব 1500 টকা গভর্নমেন্ট অফ আসামে দিছিলে আজি ক্যাবিনেটে এই ফিক্স অনারেরিয়াম ফিক্স রিনুমারেশন বৃদ্ধি কৰিলে অসম চৰকাৰে 1200 টকা এক্সট্ৰাকে দিব অৰ্থাৎ 9000 পাই থকা আশা সুপাৰভাইজাৰ জনিয়ে 10200 টকা ফাৰ্স্ট অক্টোবৰ 2025 পৰা প্ৰথম অক্টোবৰ 2025 পৰা পোৱা আৰম্ভ হ'ব আজি পলিউশন কন্ট্রোল বোর্ড আসাম ফরেস্ট এন্ড এনভায়রনমেন্ট বিভাগৰ অন্তৰ্গত এই বোৰ্ডৰ নামটো পৰিৱৰ্তন কৰি আগত আছিল পলিউশন কন্ট্রোল বোর্ড আসাম নতুন কে নামটো পৰিৱৰ্তন কৰা হ'ল এতিয়া নামটো হ'ব আসাম পলিউশন কন্ট্রোল বোর্ড লগতে আজি ক্যাবিনেটে 146 সরকারি সংস্থান অফিস স্বাস্থ্য কেন্দ্র আঙ্গনবাড়ি কেন্দ্র আর বেলেগ ইনফ্রাস্ট্রাকচার প্রজেক্টৰ কাৰণে বসুন্ধৰাত ল্যান্ড সেটেলমেন্ট কৰিলে এলটমেন্ট কৰিলে শোণিতপুৰত 108টা প্ৰস্তাৱ আৰু গোলাঘাটত 38টা প্ৰস্তাৱ আজি স্বীকৃতিপ্ৰাপ্ত হ'ল লগতে স্টেট ক্যাবিনেটে আজি 111টা নন ইন্ডিভিজুয়াল ব্যক্তিগত নহয় কিন্তু জুৰিডিশিয়াল আইডেন্টিটিজ যেনেকে শিক্ষা অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান সোশিও কালচারাল ইনস্টিটিউশন শোণিতপুৰ গোলাঘাট মাজুলী আৰু কামৰূপ জিলাৰ অনুমোদন দিলে ইয়াত শোণিতপুৰৰ 464 গোলাঘাট 306 মাজুলী 205 কামৰূপ 36 মিশন বসুন্ধৰা 3 আন্ডাৰত ডিজিটেলাইজ এলটমেন্ট or settlement of land to non-individual judicial identities আজি ক্যাবিনেটে অনুমোদন দিলে আজি ক্যাবিনেটৰ মুখ্য সিদ্ধান্ত এইবিলাকে আছিল আমাৰ মিশন বসুন্ধৰা 3 ইয়াৰ অন্তৰ্গত স্টেট গভর্নমেন্টৰ যিখিনি ইনষ্টিটিউট আছে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা বৃহৎ ঘোষণা কৰিছে যাৰ দ্বাৰা ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল উপকৃত স্বাস্থ্য কেন্দ্ৰটো হৈছিল গতিকে বাইদেউসকল লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজি বৃহৎ সুখবৰটো জনাই দিব আনহাতে নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা আশা আৰু ৰন্ধনকৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই সোশিও কালচারাল ইনস্টিটিউট তেনেকুৱা 1011খন প্ৰস্তাৱ আজি শোণিতপুৰ গোলাঘাট মাজুলী আৰু কামৰূপ জিলাৰ বাবে অনুমোদন কৰা হ'ল শোণিতপুৰত 464 গোলাঘাটত 306 মাজুলীত 205 আৰু কামৰূপত 36টা প্ৰস্তাৱ আজি ক্যাবিনেটে অনুমোদন কৰে হ'ব
आज असम कैबिनेट ने असम में स्वास्थ्य और परिवार कल्याण विभाग के साथ काम कर रही आशा बाइडो और आशा सुपरवाइजर बाइडो के लिए उनको जो मानधन दिया जाता है उसमें वृद्धि किया है। पहले आशा को 2,000 रुपया भारत सरकार से और 1,000 रुपया असम सरकार से मिलता था। आज कैबिनेट ने सिद्धांत लिया है, गवर्नमेंट ऑफ इंडिया ने भी 500 रुपया अपनी तरफ से कंट्रीब्यूट करेंगे और उसको मैच करने के लिए असम सरकार ने भी 500 रुपया कंट्रीब्यूट करने का फैसला लिया है। पहले उनको 3,000 मिल रहा था और अब उनको 4,000 रुपया 1 अक्टूबर से मिलने लग जाएगा। आशा 33,656 आशा कर्मी हमारा स्टेट में है और आशा सुपरवाइज़र 2,675 आशा सुपरवाइज़र है। ये आशा सुपरवाइज़र को पहले 9,000 रुपया मिल रहा था, 7,500 रुपया गवर्नमेंट ऑफ इंडिया से मिलता था और 1,500 रुपया स्टेट गवर्नमेंट से मिलता था। टोटल 9,000 रुपया मिलता था। अभी कैबिनेट ने आज डिसीजन लिया है, स्टेट गवर्नमेंट 1,200 रुपया प्रत्येक जन आशा सुपरवाइज़र को कंट्रीब्यूट करेगा और 9,000 प्लस 1,200 टोटल 10,200 रुपया उनको माननी मिलेगा। टोटल गवर्नमेंट ऑफ असम का कंट्रीब्यूशन 2,700 आशा सुपरवाइज़र का क्षेत्र में होगा। और एक डिसीजन लिया है, असम पोल्यूशन कंट्रोल बोर्ड असम का नाम बदली करके असम पोल्यूशन कंट्रोल बोर्ड किया गया है। और वसुंधरा के अंतर्गत बहुत सारे प्रस्ताव विभिन्न जिलों के लिए, सोनितपुर और गोलाघाट के लिए जो सरकारी इंस्टीट्यूट है उनके लिए 146 प्रस्ताव पास हुए हैं और नॉन गवर्नमेंट प्रस्ताव जो है एजुकेशन के लिए, शिक्षा के लिए, धर्मीय अनुष्ठान के लिए और सामाजिक और सांस्कृतिक इंस्टीट्यूट के लिए सोनितपुर, गोलाघाट, माजुली और कामरूप मिला करके 1,011 प्रस्ताव आज कैबिनेट ने अनुमोदन किया है। पोल्यूशन कंट्रोल बोर्ड आसाम नामটো পৰিৱৰ্তন কৰি এতিয়া আসাম পলিউশ্যন কণ্ট্ৰোল বোৰ্ড কৰা হ'ল। দেশৰ বিভিন্ন ৰাজ্যৰ নামৰ পিছত পলিউশ্যন কণ্ট্ৰোল বোৰ্ড হিচাপতে নামটো আছিলে। অসমত এই নাছিলে, গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেটৰ লগত মিলাবৰ কাৰণে আজি কেবিনেটে নাম পৰিৱৰ্তনৰ অনুমোদন দিলে।